গুৱাহাটীৰ পৰা আমি যাবলৈ ওলাইছোঁ নেপাল আৰু এই নেপাল যাবৰ কাৰণে আমি গুৱাহাটীৰ ISBTত এয়া আমি চুজ কৰিছোঁ ড্ৰিম বাছ এই বাছখন গুৱাহাটী ISBTৰ পৰা শিলিগুৰিলৈ যাব আৰু এই বাছখনৰ ভিতৰচোৱা আৰু ইয়াত এই বাছখননো কিয় আমি চুজ কৰি ল'লোঁ আপোনালোকে এই ভিডিঅ'টো চালে সম্পূৰ্ণকৈ গম পাব আৰু আমাৰ এই জাৰ্নিটোৰ বিষয়ে জানিব পাৰিব যিহেতু অসমৰ পৰা বিশেষকৈ গুৱাহাটীৰ পৰা নেপাললৈ বহুতো লোক যায় তেওঁলোকে চকু চিকিৎসাৰ কৰিবলৈকেই হওক বা বিভিন্ন কাৰণত যায় আৰু চকু চিকিৎসাৰ বাবে যিহেতু নেপাললৈ সচৰাচৰ মানুহখিনি গৈয়ে থাকে গতিকে এই বাছখন মই সেইকাৰণে দেখুৱালোঁ যিহেতু স্লিপাৰ বাছ হয় বহুত সুবিধা ইয়াৰ সুবিধাখিনি আপোনালোকক দেখুৱাইছোঁ যিহেতু আমাৰ কেইবাজনো এই স্লিপাৰতে নেপাললৈ গৈছিল আৰু তাৰ কিছুমান স্মৃতি আপোনালোকৰ সুবিধাৰ কাৰণে দি দিছোঁ এয়া খুব ধুনীয়াকৈ ইয়াত আহল বহলকৈ ছিটটোত শুব পৰাকৈ ব্যৱস্থা আছে খুব ধুনীয়াকৈ সম্পূৰ্ণ লাগেজ পাতি ৰাখিব পাৰিব আৰু এয়া দেখিছে এটা আৰামদায়ক জাৰ্নি ইয়াত কৰিব পাৰি যিহেতু তলে ওপৰে দুইটা পাৰ্টতেই খোৱাৰ ব্যৱস্থা আছে বা ধুনীয়াকৈ স্লিপাৰখিনি আছে কিন্তু ফাৰ্ষ্ট চইচ হিচাপে তলৰ ছিটখিনি লোৱাটো ভাল আৰু ইয়াত দেখিছে এয়া কেক বিস্কুট আৰু আপোনাক এয়া এপেকেট কেক এপেকেট বিস্কুট আৰু লগতে পানী বটলৰ যোগান ধৰিছে যাতে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় তাৰ কাৰণে এয়া পানী বটল ৰাতিটো সুন্দৰকৈ ইয়াত কটাব পাৰে খুব ধুনীয়াকৈ গৈ 8 ঘণ্টাৰ পাছত আপোনালোকে শিলিগুৰি পাব আৰু তাৰ যিহেতু 8 বজাত জাৰ্নিটো ষ্টাৰ্ট হয় গতিকে 10 বজাত এখন হোটেলত ধুনীয়াকৈ ৰখাই দিয়ে যাতে যাত্ৰীসকলে সুন্দৰকৈ খোৱা বোৱা কৰিব পাৰে এনেকৈ এখন ৰেষ্টুৰেণ্টত ধুনীয়াকৈ খোৱা বোৱাৰ কাৰণে ৰাখি দিলে সকলোৱে খাই বৈ ফ্ৰেছ হৈ আকৌ জাৰ্নি আৰম্ভ কৰিলে বাছখনৰ যিখিনি এক্সপিৰিয়েঞ্চ আপোনালোকক অকণমান জনালোঁ যিহেতু বহু লোকে জানিব বিচাৰে জাৰ্নি এক্সপ্ল'ৰটো এইখনেই বাছখন খুব ধুনীয়া এখন স্লিপাৰ বাছ যাব পাৰে